নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাপত দিয়া পিঠাৰ ৰেচিপি এটা। এই পিঠাবিধ বনাবৰ কাৰণে কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই প্ৰথমতে নাৰিকল অলপ ৰুকি ল'লোঁ আৰু এইফালে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনতে অকণমান ঘিউ দি দিছোঁ আৰু দি নাৰিকলখিনি দি দিলোঁ। নাৰিকল মই এটা ৰুকি লৈছিলোঁ আৰু ইয়াতে মই সৰু সৰুকৈ গুড় কাটি লৈছিলোঁ, গুড়খিনিও দি দিছোঁ। এই পিঠাবিধ বনাবৰ কাৰণে মই প্ৰথমতে নাৰিকল আৰু গুড়খিনি ভাজি ল'ব লাগিব। এতিয়া গুড়খিনি লাহে লাহে গলি আহিব। গলি অহাৰ লগে লগে নাৰিকলখিনি ধুনীয়াকৈ লাগি ধৰিব আৰু বৰ বেছি দেৰি ভাজিব নালাগে, অলপমান দেৰি ভাজিলেই হৈ গ'ল। অলপ অলপকৈ লৰাই দিব। যেতিয়া হেতাখন লৰাই দিওঁতেনে অকণমান আঠা হ'ব, তেতিয়াই গম পাব এইখিনি ভজা হৈ গৈছে আৰু মোৰ গুড়খিনি ধুনীয়াকৈ ভাগি গৈছে আৰু মই বেছি দেৰি ভাজিব নালাগে। মই এতিয়া প্লেট এখন লৈ লৈছোঁ। প্লেটখনতে মই উঠাই থৈ লৈছোঁ। এইখিনি মই ঠাণ্ডা হ'বলৈ দিব লাগিব। আজি এই ভাপত দিয়া পিঠাবিধ আজি মই বেলেগ এটা ষ্টাইলত বনাম। আপোনালোককো দেখাই যাম, আপোনালোকে চাই থাকক। ভিডিঅ'টো চাই থাকিলেহে গম পাব। আৰু বহুতেই হয়তো ভাপত দিয়া পিঠা বনাই খাই চাইছেই। যিসকলে নাই চোৱা সেইসকলেও এই ভিডিঅ'টো চোৱাৰ পিছত বনাই খাব বুলি আশা কৰিলোঁ। ইয়াতে পিঠাগুড়ি ল'লোঁ এবাটি আধা আৰু এয়া ভাতৰ চাউল লৈছোঁ দেই। আৰু ইয়াতে মই 2 চামুচ চেনি দি দিছোঁ আৰু ইয়াতে এতিয়া দিছোঁ অকণমান নিমখ আৰু এইফালে নাৰিকল সৰু কৰচলিখনে 1 কৰচলি নাৰিকল দি দিছোঁ ৰুকি লোৱা আৰু ইয়াতে অকণমান বেকিং পাউডাৰ দিছোঁ। পিঠাটো অকণমান কোমল হ'ব তেতিয়া খাবৰ কাৰণে। আৰু এয়া ঘিউ দি দিছোঁ সৰু চামুচেৰে 2 চামুচ দি এইখিনি মই ভালদৰে লৰাই লৈছোঁ। মই এতিয়া গাখীৰ লৈ লৈছোঁ। ইয়াতে মই পানী মিক্স নকৰোঁ। আপোনালোকে যদি বনাই গাখীৰ নাথাকিলে পানীও মিক্স কৰিব পাৰে, কিন্তু গাখীৰটো দিলে মানে পিঠাটো খাবলৈ আৰু বেছি ভাল লাগে। সেইটো কাৰণে গাখীৰটোৱে মিক্স কৰিছোঁ মই। আৰু মই কমকৈ গাখীৰ দি ভালদৰে লৰাই দিছোঁ যাতে লদা পাতি নাথাকে, গোটেইখিনি যাতে গুড়িকৈ মিক্স হৈ যায়। আৰু বৰ বেছি পনীয়া কৰিবও নালাগে, বৰ বেছি টান কৰিবও নালাগে, এটা জোখত ৰাখিব লাগিব। এয়া চাওকচোন, ওপৰৰ পৰা পেলাই দিলে যাতে তললৈ পৰি যায়, তেনেকৈ কৰি লৈছোঁ। আৰু এইখিনি মই এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকন এখন মাৰি থৈ দিলোঁ। এতিয়া মই নাৰিকল আৰু গুড় যিখিনি ভাজি লৈছিলোঁ ঠাণ্ডা হ'ল, হাততে ঘিউ অকণ সানি লৈছোঁ আৰু এতিয়া এইকেইটা লাড়ু বনাইছোঁ। লাড়ুকেইটা মই দীঘলীয়াকৈ বনাই লৈছোঁ আৰু 4টা লাড়ু হ'ব। মানে মোৰ পিঠাগুড়ি গিলাচত দিলে 4টাত দিব লাগিব। আজি যিহেতু পিঠাটো মই গিলাচত বনাম আৰু এয়া 4টা হৈ গ'ল। মই এতিয়া জুইৰ ওপৰতে কুকাৰটো পাতি দিলোঁ। কুকাৰটোত পানী সৰু বাতি এটাই 2 বাতি দিছোঁ, লগতে ষ্টেণ্ডডালটো ভৰাই দিছোঁ গিলাচকেইটা দিবৰ কাৰণে। আৰু এইফালে মই গিলাচকেইটাত অকণমান ঘিউ লগাই লৈছোঁ। বাছ থাকিলে ঘিউ অকণ লগাবলৈ ভাল হয়, বাছ নাইকিয়াৰ কাৰণে মই হাতেৰে গিলাচকেইটাত ঘিউকণ লগাই দিছোঁ। এতিয়া তিনিওটাতে ভালদৰে ঘিউকণ লগাই লৈছোঁ যাতে পাছত পিঠাটো এৰুৱাবলৈ ভাল হয়। ঘিউ লগাই দিলে মানে পাছত বেছি কষ্ট নহয় এৰুৱাবৰ কাৰণে, সেইটো কাৰণে লগাই দিলোঁ। আৰু এয়া চাওকচোন, আকৌ অকণমান লৰাই দি লৈছোঁ আৰু এতিয়া লাহেকৈ গিলাচত ভৰাই যাম। অকণমান আপোনালোকক দেখাবলৈ দিগদাৰ হয়, কেলৈ মই অকলেই ভিডিঅ'টো বনোৱা হয় আৰু এইফালে মোবাইলটোও চাব লাগে, এইফালে ভিডিঅ'টোও বনাব লাগে, সেইটো কাৰণে অকণমান দিগদাৰ হয়। হ'লেও আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। আৰু এটা গিলাচত হৈ গৈছে, একেবাৰে সম্পূৰ্ণকৈ ফুলকৈ দিব নালাগে, আধামানকৈ দিলেই হৈ যায়। পাছত যেতিয়া ভাপত দিয়া হয় তেতিয়া কিন্তু একদম ধুনীয়াকৈ গিলাচটো ফুল হৈ যায় আৰু সেইটো কাৰণে আধা দি ল'ব লাগে। আৰু ইয়াত 3টালৈ যেন তেনে হ'বগৈহে, এটা লাড়ু থাকি যাব মোৰ।
আৰু এতিয়া এই লাড়ুকেইটা এনেকৈ গিলাচটোৰ মাজত দি দিছোঁ। এয়া মোৰ দুইটাতে দিয়া হৈ গৈছে, এইটোতো দি লৈছোঁ। এতিয়া মই এই তিনিটা কুকাৰটোত পানী গৰম হ'বলৈ দি থৈছিলোঁ। এয়া চাওকচোন, পানী পূৰা উতলি আছে। ইয়াতে মই লাহে লাহে গিলাচকেইটা দি দিছোঁ। একদম সাৱধানে দিব দেই, গৰম যাতে হাতত নালাগে। আৰু এতিয়া মই আকৌ ঢাকনখন মাৰি দিলোঁ। এয়া অকণমান দেৰি পাছত এনেকৈ চাইছোঁ, অকণমান বাকী আছে, আকৌ অকণমান হ'বলৈ দিব লাগিব। অলপমান দেৰি পাছত মই নমাই ল'লোঁ। আপোনালোকক সেইকণ দেখাবলৈ নহ'লে বাৰু, কাৰেণ্টটো গুচি গ'ল। আৰু চাওকচোন, এতিয়া কাষটোহঁত অকণমান অকণমান কিন্তু এৰাই গৈছেই। এয়া এনেকৈ এৰুৱাই লৈছোঁ। আৰু এটা কিন্তু গৰমে গৰমে লোৱাকেইটাই তত নোহোৱা লগালে খাবৰ কাৰণে। আৰু এটা সিহঁতক মই ভাগ কৰি দিলোঁ। আৰু এই দুটা আপোনালোকক দেখাবৰ কাৰণে থৈ দিছিলোঁ। এইটো চাওকচোন, কাটিলোঁ কেনেকুৱা হৈ গ'ল। বেছি যদি মানুহে লৰালৰি কৰে, কামবোৰ এনেকুৱাই হয়। মোৰ আচলতে আজি এনেকুৱাই হ'ল বুলি ক'ব লাগিব। মই অকণমান ধৈৰ্য সহকাৰে যদি ভালদৰে উলিয়ালোঁ হয়, তেতিয়া ভালদৰে ওলালে হয়। আৰু এতিয়া চাওকচোন, এইটো কেনেকুৱা হৈ গ'ল। তলফালে মানে এডোখৰমান গিলাচত লাগিয়ে থাকিলে। হ'লেও আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এতিয়া মই এই পিচকেইটা কৰি ল'লোঁ। আৰু আপোনালোকে গৰমে গৰমে খাওঁ ক'লেও পাৰে, চাহৰ লগত বা গাখীৰ লগতে খাওঁ বুলি ক'লেও পাৰে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক আকৌ এটা ভিডিঅ' জৰিয়তে লগ পোৱা আশাৰে আজিলৈ ৰাখিছোঁ।